ডক্টৰ বিক্ৰম আম্বালা সাৰাভাই এইগৰাকী পদাৰ্থবিদ আৰু মহাকাশ বিজ্ঞানী ভাৰতৰ মহাকাশ কাৰ্যক্ৰমৰ পিতৃ হিচাপে জনা যায়। এইগৰাকী মহান বিজ্ঞানীৰ নেতৃত্বতে প্ৰথম পৰ্যায়ত 1962 চনত ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ আৰু 1969 চনত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰো স্থাপন হৈছিল। এই সংস্থাই প্ৰথমৰ পৰাই মহাকাশ বিজ্ঞানৰ জৰিয়তে জনসাধাৰণৰ উন্নতিৰ বাবে কাম কৰি আহিছে। আন এগৰাকী বিজ্ঞানী ডক্টৰ হোমী জাহাংগীৰ ভাবাৰ সৈতে লগ লাগি তেওঁ কেৰালাত ভাৰতৰ প্ৰথমটো ৰকেট উৎক্ষেপণ কেন্দ্ৰ স্থাপন কৰিছিল। সাৰাভাইৰ নেতৃত্বতে 1975 চনত ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট মহাকাশলৈ সফল উৎক্ষেপণ কৰা হয়। মহাকাশ বিজ্ঞানক ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ মংগলৰ কাৰণে কিদৰে ব্যৱহাৰ কৰিব পাৰি তাক এইগৰাকী বিজ্ঞানীয়ে হাতে কামে প্ৰমাণ কৰি থৈ গৈছে।